হয় আচলতে যিগৰাকী ব্যক্তি আচলতে যিগৰাকী শিল্পী অসমৰ কাৰণে এক সম্পদ হয় আৰু এটা বৃহৎ অনুষ্ঠান হয় আৰু সেই বৃহৎ অনুষ্ঠান হিচাপে আমি আচলতে সমবেত হৈ 2015 চনত এটা অনুষ্ঠান কৰিছিলোঁ জুবিন গাৰ্গ ফেষ্টিভেল জুবিন গাৰ্গ মহোৎসৱ বুলি আৰু যি কেইগৰাকীমান আচলতে যুৱক যুৱতী তেওঁলোকৰ আচলতে প্ৰচেষ্টা তেওঁলোকৰ উদ্যোগত এটা বৃহৎ অনুষ্ঠান হৈছিল অসমত প্ৰথমবাৰৰ বাবে যে এগৰাকী শিল্পীৰ নামত এটা বৃহৎ অনুষ্ঠান এয়া গোটেই বিশ্বতে প্ৰথম হৈছিল আৰু আগতে মাইকেল জেকসনৰ নামত মৃত্যু পিছত পাতিছে কিন্তু জীয়াই থকা অৱস্থাত শিল্পী এগৰাকী সন্মান দিয়া নাছিল আৰু তাৰে এগৰাকী হ'ল দিন জেড গাৰ্গ আৰু আসিফ জুবিন যতীন বৰা আসিফ ইকবাল হুছেইন ফাৰাজ আজাদ ৰেবা ভায়লিনা বিউটি হিয়াজুৰি ভুচিতা তালুকদাৰ জুৱেল এনেকৈ কেইগৰাকীমান যুৱকৰ কাৰণে আজি জুবিন গাৰ্গ যিটো ফেন ক্লাব সেইটো হ'ল আৰু আজি এটা শক্তি হিচাপে আচলতে জুবিন গাৰ্গ ফেন ক্লাব এটা শক্তি হয় অসমৰ আৰু ৰেজিষ্টাৰ্ড এটা ফেন ক্লাব আৰু এওঁলোকৰ কাৰণে হ'ল সেইকাৰণে এওঁলোকক বিশেষভাৱে আজি মই ধন্যবাদ দিবৰ কাৰণে আজি এটা অনুষ্ঠান কৰিলোঁ আৰু যিটো অনুষ্ঠানত আমি জুবিনদাৰ জন্মদিন আমি যিগৰাকী মানুহক আমি প্ৰাণ ভৰি ভাল পাওঁ আমাৰ মাজত কোনো স্বাৰ্থ নাই যে জুবিন দাক আমি নিস্বাৰ্থভাৱে একদম মানে বুকু ফালি আৰু জুবিন দাৰ কাৰণে আমি বহুত প্ৰত্যাহ্বান বহু সমালোচনা বহু বিতৰ্ক আমি নেওচি আমি জুবিন দাক ভাল পাইছোঁ আৰু অনুষ্ঠানটো পতাৰ ক্ষেত্ৰত বহুত অসুবিধাৰ সন্মুখীন হৈছিলোঁ তাৰপিছতো আমি আচলতে সাহসেৰে কৰিছিলোঁ কাৰণ কিয় সেইগৰাকী শিল্পীক আমি প্ৰাণ ভৰি ভাল পাওঁ আৰু আজি গোটেই সমগ্ৰ অসমতে ভাৰতবৰ্ষতেই জুবিন দাৰ কিছু কিছু ঠাইত জন্মদিন উদযাপন কৰিছে জুবিন অনুৰাগীসকলে ভাল লাগিছে বেলেগ বেলেগ ঠাইত অন্যান্য ঠাইত তেখেতসকলে অনুষ্ঠানো কৰিছে আজি গীতৰ সন্ধ্যা আৰু আমিও আজি সেই অকণমান ব্যতিক্ৰমভাৱে আমি কৰিলোঁ যে যিকেইগৰাকী যুৱকে আজি জুবিন দাৰ নামত ইমানখিনি কৰিলে তেওঁলোক আজি কিন্তু জুবিন ফেন ক্লাবত নাই বেলেগ কথা কিন্তু জুবিন অনুৰাগী হৈ সদায় আছে থাকিব আৰু তেওঁলোকক আজি চিনাকি কৰাই দিলোঁ আৰু দুগৰাকী সাধাৰণ ল'ৰা যি দুইগৰাকীয়ে গান গায় কিন্তু তেওঁলোকে কষ্ট কৰে গান এটা আঁৰত থাকে কিন্তু আজি তেওঁলোকৰ হাতেদিয়ে আজি জুবিন দাৰ যিটো জন্মদিন উপলক্ষে এটা গান আমি আয়োজন কৰিছিলোঁ সেই গানটো তেওঁলোকৰ হাতেৰে আজি উন্মোচন কৰালোঁ ভাল লাগিছে আৰু আমি এতিয়া গোটেইখিনি লগ হৈ জুবিন দা যিহেতু ৰেডি হোৱা নাই শুই উঠা নাই তো আমি জুবিন দাৰ তালৈ আমি গোটেইখিনি যাম জুবিন গাৰ্গৰ ঘৰলৈ আৰু ষ্টুডিঅ'লৈ তেওঁক আমি শুভেচ্ছা দিমগৈ আৰু